জনাইছো মই মৌসুমী শৰ্মা বৰুৱা আৰু এই মুহূৰ্তত এনেকুৱা এটা খবৰ যে আপোনালোকে কেতিয়াবা কল্পনা কৰিব পাৰে নেকি যে ভূমিকম্পৰ আগজাননীও লাভ কৰিব পাৰি এই কথাটো আসলতে খুব সাধাৰণ কথা নহয় যে ভূমিকম্পৰ আগজাননী দিব পৰাটো বিজ্ঞানীসকলৰ বাবে তেওঁলোকে যেহেতু চেষ্টা কৰি থাকে প্ৰচেষ্টা চলাই থাকে কিন্তু হেয়া সম্ভৱ হোৱা নাই কিন্তু ভাৰতীয় বিজ্ঞানীসকলক বিশেষকৈ ভাৰতীয় বিজ্ঞানীসকলক ভূমিকম্পৰ আগজাননী দিব পৰাকৈ তেওঁলোকক কাম কৰিবৰ বাবে পৰামৰ্শ প্ৰদান কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষকৈ ভাৰতীয় বিজ্ঞানীসকলক তেওঁ ভূমিকম্পৰ আগজাননী দিব পৰাকৈ যাতে তেওঁলোকে দিব পাৰে ভূমিকম্প কেতিয়া আহিব ভূমিকম্প হোৱাৰ আহাৰ আগ মুহূৰ্তত বা আগত সেই আগজাননী দিব পৰাকৈ ভাৰতীয় বিজ্ঞানীসকলক কাম কৰিবৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে আহ্বান জনাইছে কাৰণ 150 বছৰ অতিক্ৰম কৰিলে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই IMDয়ে যেটো দেশৰ এক অন্যতম বৈজ্ঞানিক সৰকাৰি বৈজ্ঞানিক প্ৰতিষ্ঠান যেটোৱে নেকি 150 বছৰ গৰকিলে আৰু সেই 150 বছৰ গৰকা এক বিশেষ অনুষ্ঠানত প্ৰধানমন্ত্ৰী গৰাকীয়ে ভাগ লয় আৰু তেওঁ ভাৰতীয় বিজ্ঞানীসকলক হি আহ্বান কৰিছে যে ভূমিকম্পৰ আগজাননী কেনেকৈ দিব পাৰি সেই ক্ষেত্ৰত যাতে আগতীয়াকৈ জনাবৰ বাবে ভাৰতীয় বিজ্ঞানীসকলে কাম কৰে বা সেই ক্ষেত্ৰত যাতে তেওঁলোক উপকৃত হয় সেই ক্ষেত্ৰত কাম কৰিবৰ বাবে আহ্বান জনাইছে পৰামৰ্শ প্ৰদান কৰিছে কাৰণ যিবোৰ তথ্য ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই যোগান ধৰে সাধাৰণতে বৰষুণৰ আগজাননী হওক ধুমুহাৰ আগজাননী হওক সাধাৰণতে বছৰত যিবোৰ সাইক্লোন আহে যিবোৰ সাগৰীয় ঘূৰ্ণী আহে যিবোৰ ধুমুহা আহে বা বৰষুণ বা বতৰ যদি খুব বেয়া হয় সেই তথ্যবোৰ আমি লাভ কৰো ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰাই তাৰ যিসকল বিজ্ঞানী আছে পৰিবেশ বিজ্ঞানী আছে তেওঁলোকে সেই ক্ষেত্ৰত তেওঁলোকে গৱেষণা কৰি সেই সঠিক তথ্য যে যদি ধুমুহা আহে সেই ধুমুহা কেতিয়া আহিব কি হ'ব পাৰে বতৰ যদি খুব বেয়া হয় কেতিয়া হ'ব কেনেকৈ হ'ব সেই সকলোখিনি তথ্য তেওঁলোকে যোগান ধৰে আৰু সেই অনুসৰি ৰাইজক অৱগত কৰা হয় যাতে কোনো অনাকাংক্ষিত কোনো ধৰণৰ ঘটনাৰ পৰা যাতে ৰাইজ সাধাৰণ লোকসকল যাতে তেওঁলোক সুৰক্ষিত হ'ব পাৰে কাৰণ এনেকুৱা ধৰণৰ ঘটনাত প্ৰাকৃতিক দুৰ্যোগ এই প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সাধাৰণতে মানুহৰ যথেষ্টখিনি ক্ষয়ক্ষতি হয় সম্পত্তি নষ্ট হয় আৰ্থিক ভাৱে মানুহৰ যথেষ্টখিনি ক্ষয়ক্ষতি হয় মানুহৰ জীৱনো মানুহৰ যেহেতু নষ্ট নাইকিয়া হৈ যায় মানুহক বচাবৰ বাবে ৰক্ষা কৰিবৰ বাবে এনে পৰিস্থিতিৰ পৰা এই ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই IMDয়ে তেওঁলোকে আগতীয়াকৈ যিবোৰ তথ্য সাধাৰণ লোকক জনতাক তেওঁলোকে দি আহিছে সেই ধৰণৰ তথ্যই কিন্তু সকলোকে অনাকাংক্ষিত বিপদৰ পৰা কিন্তু সকলোকে ৰক্ষা কৰি আহিছে গতিকে IMDৰ যিসমূহ তথ্য সেই তথ্যসমূহ তেওঁলোকে চেষ্টা কৰিছে যাতে আৰু অধিক সঠিকভাৱে তেওঁলোকে ৰাইজক দিব পাৰে যেহেতু 150 বছৰ ইতিমধ্যে অতিক্ৰম কৰিছে IMDয়ে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই আমি আপোনালোকক প্ৰত্যেক দিনাই যি বতৰৰ খবৰ দিও যে বৰষুণ কোড হ'ব অসমত বিশেষকৈ কোনখন জিলাত বৰষুণ হ'ব আমি যিখিনি তথ্য দিও হেয়া বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া তেওঁলোকৰ যি তথ্য থাকে সেই তথ্যৰ ওপৰত ভিত্তি কৰি আমি সেই খবৰ আপোনালোকক প্ৰত্যেক দিনে জনাই আহিছো গতিকে সেই যেটো খবৰ তেওঁলোকে দি আহে প্ৰত্যেক দিনে যেটো আগজাননী দিয়ে সেই ক্ষেত্ৰত যাতে 100% যাতে তেওঁলোকে শুদ্ধ তথ্য দিব পাৰে নিখুত একেবাৰে সত্য তথ্য তেওঁলোকে দিব পাৰে তাকো 3 দিনৰ পূৰ্বে আজি নহয় যে যিদিনাখন হ'ব তাৰ এটা দিনৰ পূৰ্বে নহয় যিদিনাখন বৰষুণ বতৰ বেয়া হ'ব বা অন্যান্য যি প্ৰাকৃতিক দুৰ্যোগ থাকিব বা ধুমুহা আহিব লগা হ'ব তাৰ একেবাৰে নিখুত আৰু সঠিক তথ্য 3টা দিনৰ পূৰ্বে IMD অৰ্থাৎ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই যাতে জনাব পাৰে সেই ক্ষেত্ৰত তেওঁলোকে কাম কৰি আছে আৰু সেইখিনি 2047 চনৰ পূৰ্বে তেওঁলোকে সেইখিনি কৰিবলৈ সক্ষম হ'ব
এই ক্ষেত্ৰত যেহেতু তেওঁলোকে সংকল্প পত্ৰ তেওঁলোকে মুকলি কৰিছে 150 বছৰীয়া যেহেতু হৈছে অনুষ্ঠানটো আৰু সেই 150 বছৰীয়া যি তেওঁলোকে অনুষ্ঠানত এই সংকল্প পত্ৰ তেওঁলোকে মুকলি কৰিছে আৰু সেই সংকল্প পত্ৰত তেওঁলোকে এই সংকল্প লৈছে যে 2047 চনৰ ভিতৰত IMD অৰ্থাৎ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই 100% শুদ্ধ তথ্য নিখুঁত তথ্য দিব পাৰিব দেশবাসীক সেইটো তেওঁলোকে সংকল্প লৈছে আৰু সেই ক্ষেত্ৰত বিজ্ঞানীসকলে ভাৰতীয় বিজ্ঞানীসকলে কাম কৰি আছে বিশেষকৈ তেওঁলোকে যথেষ্টখিনি উন্নত প্ৰযুক্তিৰ জৰিয়তে এই সকলোখিনি কৰিবলৈ তেওঁলোকে সক্ষম হ'ব আৰু সেই ক্ষেত্ৰত তেওঁলোকে কাম কৰি আছে আৰু ইতিমধ্যে উন্নত প্ৰযুক্তিৰ সহায়ত তেওঁলোকে যেহেতু বৰ্তমান সময়ত 5 দিনৰ পূৰ্বে তেওঁলোকে যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ আগতীয়াকৈ জাননী তেওঁলোকে দিবলৈ চেষ্টা কৰিছে আৰু যিখিনি তথ্য নেকি 90% শুদ্ধ আপোনালোকে যদি চাই আমি নিউজ 18 অসমৰ দৰ্শকসকলক প্ৰত্যেক দিনে আমি যিটো বতৰৰ খবৰ আমি আপোনালোকক জনাই আহো সেই বতৰৰ খবৰৰ যিখিনি তথ্য হেয়া কিন্তু 90% শুদ্ধ হৈ আহিছে ৰাজ্যৰ ক্ষেত্ৰত যদি আপোনালোকে চাই আমি আপোনালোকক দেখুৱাম যে আজিৰ দিনটোটো তেওঁলোকে যি আগজাননী দিছে তেওঁলোকৰ যি মেপ আছে তাত দেখুৱা হৈছে কোন কেইখন জিলা আজি ডাৱৰীয়া হৈ আছে বা বৰষুণ যদি হ'ব পাৰে ক'ত হ'ব কি কথা এই সকলোখিনি তেওঁলোকে প্ৰত্যেক দিনাই তেওঁলোকৰ যি ৱেবছাইট আছে তাত গৈ আপোনালোকেও চাব পাৰে IMD যি ৱেবছাইট আছে য'ৰ পৰা সেই তথ্য আমি লওঁ য'ত তেওঁলোকৰ সেই তথ্য বৰ্তমানলৈকে তেওঁলোকে 5 দিন পূৰ্বে দি আহিছে 5 দিনৰ বাবে তেওঁলোকে যি বতৰৰ আগজাননী দিয়ে সেই আগজাননী 90% শুদ্ধ হৈ আহিছে আপোনালোকে যদি চাই বিহুৰ পূৰ্বে সাধাৰণতে এই বছৰৰ জিজাক প্ৰথম জাক বৰষুণ আহিছিলে আৰু সেই প্ৰথম জাক বৰষুণ শিলাবৃষ্টি হ'ব কেইবাখনো জিলাত সেই যেটো পূৰ্বানুমান তেওঁলোকে কৰিছিল যেটো আগজাননী দিছিল ঠিক সেই ধৰণে 90%তকৈ বেছি সেই আগজাননী তেওঁলোকৰ আখৰে আখৰে সম্পূৰ্ণ হৈছে আৰু বিশেষকৈ উজনি অসমৰ কেইবাখনো জিলাত সেই ধুমুহা শিলাবৃষ্টি ধাৰাসাৰ বৰষুণে জুকাৰি গৈছিল আৰু হেয়া আছিল এই বছৰটোৰ 2025 বৰ্ষৰ প্ৰথম জাক বৰষুণ আৰু সেই প্ৰথম জাক বৰষুণে সেই ধৰণে ৰাজ্যৰ কেইবাখনো জিলাত ত্ৰাসৰ সৃষ্টি কৰিছিল আৰু সেই তথ্য আছিল এই বতৰ বিজ্ঞান কেন্দ্ৰৰ গতিকে সেই বতৰ বিজ্ঞান কেন্দ্ৰই এতিয়া 150 বছৰ অতিক্ৰম কৰিছে পাৰ কৰিছে আৰু এই 150 বছৰীয়া এই যেটো এটা খুবিশাল তেওঁলোকে সময় পাৰ কৰিছে তাৰ সেই অন্তৰালত তেওঁলোকে সংকল্প পত্ৰ মুকলি কৰি কৈছে যে এই ক্ষেত্ৰত বিশেষকৈ প্ৰাকৃতিক দুৰ্যোগৰ যি আগজাননী হেয়া দিয়াৰ ক্ষেত্ৰত এতিয়া ভাৰতীয় বিজ্ঞানীসকল আগবাঢ়িছে যে ভূমিকম্পৰ আগজাননী কেনেকৈ দিব পাৰি যেহেতু ধুমুহা বিভিন্ন ধৰণৰ ধুমুহা বৰষুণ হক বা এই সকলোবোৰ তেওঁলোকে দি আহিছে যিবোৰ ইতিমধ্যে আমি কৈছো যে 5 দিনৰ পূৰ্বে দিয়া তেওঁলোকৰ তথ্য 90% সঠিক হয় আৰু সেইখিনি 100% সঠিক তেওঁলোকে কৰিবলৈ গৈ আছে যেটো 2047 চনৰ পূৰ্বে তেওঁলোকে সেইখিনি সম্পূৰ্ণ কৰিব গতিকে এতিয়া তেওঁলোকে কাম কৰি আছে যে কেনেকৈ ভূমিকম্পৰ আগজাননী দিব পাৰি সেই ক্ষেত্ৰত তেওঁলোকে কাম কৰি আছে গতিকে আমি এতিয়া আমি দেখুৱাই লব বিচাৰিছো যে আজি বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া বতৰৰ কি আগজাননী আছে বিশেষকৈ অসমৰ কোন কেইখন জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে বা বতৰ বেয়া নেকি কৰবাত আমি চাই লওঁ তেওঁলোকৰ যি তথ্য যিখিনি আপোনালোকে নিজেও IMD ৱেবছাইটত কৈ আপোনালোকে চাব পাৰে চেক কৰিব পাৰে আমি সেইখিনি এবাৰ দেখুৱাই লওঁ কাৰণ তেওঁলোকে 5 দিনৰ বাবে তেওঁলোকে যি তথ্য তেওঁলোকে দিয়ে সেই তথ্য অনুসৰি যেহেতু আজিৰ দিনটোত আজি যেহেতু 15 তাৰিখ আৰু আজিৰ দিনটোত দেখা পোৱা গৈছে যে এই যিখন মেপ আছে ইয়াত আজি অসমৰ কেইবাখনো জিলাত আজি হালধীয়া সংকেত আছে ইয়াত দিয়া হৈছে কেইবাখনো জিলাত আজি হালধীয়া সংকেত আছে আৰু এয়া IMD ৰ যি তথ্য বতৰ বিজ্ঞান কেন্দ্ৰৰ আমি যদি চাওঁ জিলা কেইখন এয়া হৈছে তিনিচুকীয়া জিলা আৰু তিনিচুকীয়াত আজি হালধীয়া সংকেত দেখুৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ যি তথ্য আনফালে আছে ডিব্ৰুগড়তো আজি হালধীয়া সংকেত আছে চৰাইদেউতো হালধীয়া সংকেত আছে আৰু এইফালে যেহেতু শিৱসাগৰতো আজি হয়তো বতৰ কিছু ডাৱৰীয়া হৈ আছে জুৰুহাটতো হয়তো বতৰ কিছু আজি ডাৱৰীয়া হৈ আছে গোলাঘাটতো হয়তো বতৰ আজি ডাৱৰীয়া কাৰণ হালধীয়া হৈ আছে আনফালে কাৰ্বি আংলং আছে নগাঁও আছে মধ্য অসম মৰিগাঁও আছে মধ্য অসম বতৰ কিছু ডাৱৰীয়া দেখুৱাইছে ইয়াত আৰু এইফালে যেহেতু বঙাইগাঁও আছে নামনিৰ ফালে বঙাইগাঁওতো দেখুৱাইছে তাৰ লগতে বঙাইগাঁও আছে আৰু কুকুৰাঝাৰ আছে গতিকে এই ধৰণে কাছাৰ আছে
কাছাৰটো আজি কৰিমগঞ্জ আছে কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি এই কেইখন জিলাত আজি আইএমডিৰ যি তথ্য বতৰ বিজ্ঞান কেন্দ্ৰৰ হালধীয়া সংকেত দেখুৱা হৈছে গতিকে এই কেইখন জিলাত হয়তো আজি বতৰ কিছু ডাৱৰীয়া হৈ আছে বা কৰবাত হয়তো পাতলকৈ বৰষুণো দিব পাৰে কিন্তু বতৰ আজি ডাৱৰীয়া এয়া হৈছে আজিৰ দিনটোৰ তেওঁলোকৰ যি তথ্য সেয়া আমি দেখুৱাইছো আপোনালোকক আৰু কাইলৈৰ দিনটোত কেনেকুৱা হ'ব সেইখিনি যদি আমি চাওঁ 16 তাৰিখৰ দিনটোত কাইলৈৰ দিনটোৰ যি তেওঁলোকৰ আপডেট থাকিব সেই কি আছে কোন কেইখন জিলাত সংকেত থাকিব পাৰে যদি আছে বা বৰষুণৰ কিবা আগজাননী আছে নেকি সেইটো আমি যদি চাওঁ 16 তাৰিখৰ ঠিক এইখন মেপ একে ধৰণে দেখা গৈছে যে বহু কেইখন জিলাত কাইলৈৰ দিনটোটো হালধীয়া সংকেত আছে আজি যি কেইখন জিলাত আছে তাতকৈ বেছিকৈ দেখা পোৱা গৈছে যদি কোট কোট হ'ব উজনিৰ ফালে বিশেষকৈ একে ধৰণে তিনচুকীয়া আছে উজনিত ডিব্ৰুগড় আছে ডিব্ৰুগড় এফালে শিৱসাগৰ আছে তাৰ লগতে যোৰহাট আছে গোলাঘাট আছে কাৰ্বি আংলং আছে নগাঁও আছে মৰিগাঁও আছে আনফালে গোৱালপাৰা আছে গোৱালপাৰা কোকৰাঝাৰ আৰু এইফালে যেহেতু হাইলাকান্দি আৰু বৰাকৰ ফালে হাইলাকান্দি আছে কৰিমগঞ্জ আছে আৰু এই কেইখন জিলাত যেহেতু একে ধৰণে হালধীয়া সংকেত আছে কাইলৈৰ দিনটোটো গতিকে কাইলৈৰ দিনটোটো বৰষুণৰ কোট কোট আগজাননী আছে তেওঁলোকে এই ধৰণে খুব সুন্দৰকৈ এই সংকেতেৰে বুজাই দিয়ে এইখন দেখিলে সকলোৱে গম পাব আৰু এই যিবোৰ তথ্য এই তথ্যবোৰ বৰ্তমানলৈকে 90% সঁচা হৈ আহিছে যেহেতু 5 দিনৰ বাবে তেওঁলোকে দিয়ে আৰু এইখিনি তথ্যই আৰু 2047 চনৰ ভিতৰত এই কোট কোট বৰষুণ হ'ব হেয়া দেশবাসীয়ে লাভ কৰিব 100% শুদ্ধ তথ্য আৰু 2047 ৰ ভিতৰত আৰু তাৰ বাবে এতিয়া ভাৰতীয় বিজ্ঞানীসকলে তেওঁলোকে কাম কৰি আছে উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি কেনেকৈ দেশবাসীক একেবাৰে সঠিক তথ্য দিব পাৰি তেতিয়া হয়তো আমি জানিব পাৰিম যে আমি যদি উত্তৰ পূৰ্বাঞ্চলৰ কথা কওঁ বা অসমৰ কথা কওঁ যে অসমৰ কোনখন জিলাত বৰষুণ হ'ব বা সেই জিলাখনৰ কোনখিনি অঞ্চলত কোট কোট বৰষুণ হ'ব কিমান বৰষুণ হ'ব এই সকলোখিনি সম্পূৰ্ণৰূপে সঠিকভাৱে নিখুঁত আৰু একেবাৰে শুদ্ধ সত্য তথ্য দিব পৰা যাব যে এইখিনি জায়গাত বৰষুণ হ'ব হয়তো কিমান বৰষুণ হ'ব সেইখিনিও জানিব পাৰিব সকলোৱে আৰু এইবোৰ তথ্য যদি ৰাইজে আগতীয়াকৈ গম পায় তেনেহলে নিজৰ যেহেতু বহুখিনি যি প্ৰাকৃতিক দুৰ্যোগৰ বাবে মানুহৰ যিখিনি ক্ষয়ক্ষতি হয় সেই ক্ষয়ক্ষতিৰ পৰা নিজকে কেনেকৈ মানুহে ৰক্ষা কৰিব পাৰিব সম্পত্তি হওক নিজৰ জীৱন হওক সেইখিনি যথেষ্ট সহায়ক হয় আৰু সেইবাবে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে 150 বছৰীয়া এই যি তেওঁলোকৰ বছৰ হ'ল তাৰ এই বিশেষ অনুষ্ঠানত ভাৰতীয় বিজ্ঞানীসকলক তেওঁ সেই আহ্বান কৰিছে যাতে এই ক্ষেত্ৰত এতিয়ালৈকে ভাৰতীয় বিজ্ঞানীসকলে পৰিবেশ প্ৰাকৃতিক দুৰ্যোগৰ ধুমুহা হওক বা সাইক্লোন এই ধৰণৰ ঘূৰ্ণীবতাহ এই সকলোখিনিৰ খবৰ দিয়াত তেওঁলোক সফল হৈছে গতিকে এইবাৰ তেওঁলোকে যেহেতু ভূমিকম্পৰ আগজাননী কেনেকৈ দিব পাৰি সেই ক্ষেত্ৰত কাম কৰিবৰ বাবে আহ্বান কৰিছে গতিকে আমি চাওঁ আৰু আগজাননী কিবা আছে নেকি বতৰ বিজ্ঞানৰ 17 তাৰিখৰ ডেটটো যদি আমি চাওঁ 17 তাৰিখে কি ধৰণৰ তেওঁলোকে আগজাননী দিছে যে বৰষুণ হ'ব নেকি নে কোন কেইখন জিলাত বৰষুণ হোৱাৰ সম্ভাৱনা আছে 17 তাৰিখে কিন্তু আকৌ সলনি হৈ গৈছে ইয়াত চালেই গম পায় যে যেহেতু ইয়াত সেউজীয়া হৈ আছে বেছিখিনি মাত্ৰ কেইখনমান জিলা হালধীয়া হৈ আছে গতিকে এই কেইখন জিলাত বতৰ ডাৱৰীয়া হ'ব বঙাইগাঁও আছে কুকুৰাঝাৰ আছে আৰু এইফালে শিৱসাগৰ আছে গোলাঘাট আছে আৰু শিৱসাগৰ আৰু গোলাঘাট এই কেইখন জিলাত 17 তাৰিখে যেহেতু বতৰ কিছু ডাৱৰীয়া হৈ থাকিব পাৰে গতিকে হালধীয়া সংকেত ইয়াত আছে আৰু আমি যদি নেক্সট চাওঁ 18 তাৰিখৰ দিনটোত কেনেকুৱা হ'ব যেহেতু আজিৰ এই যি কেইখন জিলাত আজি বতৰ কিছু ডাৱৰীয়া বুলি কৈছে উজনি অসমৰ সেই কেইখন জিলাত হয়তো নিশাৰ ভাগতো বৰষুণ হোৱাৰ সম্ভাৱনা থাকিব পাৰে আৰু 18 তাৰিখৰ যিখন মেপ আছে কিন্তু সম্পূৰ্ণৰূপে সেউজীয়া কেৱল এখন জিলাত হালধীয়া হৈ আছে গোলাঘাট আৰু বাকি সকলোখিনি সেউজীয়া হৈ আছে অৰ্থাৎ ইয়াত কোনো ধৰণৰ সংকেত নাই তেওঁলোকে 5 দিনৰ বাবে তেওঁলোকে যি আগজাননী দিয়ে সেই আগজাননী দেখা পোৱা গৈছে যে এই বিগত দিন কেইটাত হেয়া কিন্তু সম্পূৰ্ণৰূপে মিলিছে বিশেষকৈ আমি যদি অসমৰ ক্ষেত্ৰত আমি চাওঁ সম্পূৰ্ণৰূপে হেয়া মিলিছে কাৰণ আমি ইতিমধ্যে কৈছো যে প্ৰথম জাক যি বৰষুণ দিছিলে এই বছৰৰ সেই বৰষুণ জাকে যি ধৰণে তেওঁলোকে কৈছিল ঠিক সেই ধৰণেই শিলাবৃষ্টি হ'ব বুলি কৈছিল সেই শিলাবৃষ্টি ইতিমধ্যে হৈছে গতিকে আইএমডিৰ এই যি 150 বছৰীয়া তেওঁলোকৰ যাত্ৰা আৰু আমি ইতিমধ্যে কৈছো যে দেশৰ অন্যতম পুৰণি চৰকাৰী প্ৰতিষ্ঠান বৈজ্ঞানিক প্ৰতিষ্ঠান আইএমডি আৰু সেই আইএমডি
প্ৰতিষ্ঠা দিৱসত তেওঁলোকে আজি প্ৰধানমন্ত্ৰী গৰাকীয়ে এই গুৰুত্বপূৰ্ণ কেইবাটাও কথা তেওঁ ইতিমধ্যে কৈছে আৰু ইতিমধ্যে এই যেটো অনুষ্ঠান সেই অনুষ্ঠানটোত মিছন মৌসম বুলি এটা অত্যাধুনিক প্ৰণালীও মুকলি কৰা হৈছে মিছন মৌসম সেই এটা অত্যাধুনিক প্ৰণালী আৰু সেই প্ৰণালীয়ে যেহেতু বিশ্ব বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ যি গৰাকী প্ৰধান সচিব সেলেষ্টি সাউল তেওঁ উপস্থিত আছিলে যেটো প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠান আৰু সেই অনুষ্ঠানত তাতে বিশেষকৈ প্ৰধানমন্ত্ৰী গৰাকী এটা কথা কৈছে যে এই যেটো ভাৰতীয় বিজ্ঞানীসকলে বতৰৰ আগজাননী দি আহিছে সেই বতৰৰ আগজাননীয়ে কেৱল মানুহৰ জীৱন ৰক্ষা কৰাই নহয় তেওঁলোকৰ অৰ্থনৈতিক যিবোৰ লোকসান সেই অৰ্থনৈতিক লোকসানখিনিও কিন্তু বহু পৰিমাণে হ্ৰাস কৰে যিবোৰ ক্ষয়ক্ষতি তেওঁলোকৰ হয় আৰু সেইবোৰ ৰক্ষা কৰে আৰু মানুহৰ জীৱন ৰক্ষা কৰাই নহয় তেওঁলোকৰ বিশেষকৈ দুৰ্যোগ প্ৰশমনৰ ক্ষেত্ৰত যি ধৰণে সষ্টম হ'ব লাগে সেই যিটো সকলো সচেতন হ'ব লাগে সেই সচেতনতাটো ৰাইজৰ মাজত বৃদ্ধি কৰে আগতীয়াকৈ তেওঁলোকে যেতিয়া জনায় গতিকে ইয়াৰ লগতে কেৱল দেশতে নহয় আনকি IMDৰ যি তথ্য সেই তথ্যই কাক সহায় কৰিছে যে সুবুৰীয়া দেশ পাকিস্তান বাংলাদেশ আৰু নেপালকো কেৱল আমাৰ দেশতে নহয় আমাৰ যেটো IMD ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰ আছে সেই ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই আমাৰ সুবুৰীয়া দেশ পাকিস্তান বাংলাদেশ আৰু নেপালকো সহায় কৰিছে তেওঁলোকক পূৰ্বানুমান বতৰৰ আগতীয়াকৈ খবৰ দিয়াত সহায় কৰিছে আৰু যিবোৰ মিলিছে সেই খবৰবোৰ তেওঁলোকৰ ক্ষেত্ৰটো হসা হোৱা দেখা পোৱা গৈছে গতিকে এই সকলোখিনি কথা প্ৰধানমন্ত্ৰী গৰাকী ইতিমধ্যে উল্লেখ কৰিছে আৰু তেওঁ এই কথাটোৱে কৈছে IMDয়ে এই 150 বছৰ 150 বছৰ তেওঁলোকে যি সেৱা কৰি আহিছে দেশবাসীৰ বাবে যি সেৱা কৰি আহিছে সেই সেৱাৰ হলাক লৈছে প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰু তাৰ পিছতেই তেওঁ ভাৰতীয় বিজ্ঞানীসকলক তেওঁ সেই আহ্বান কৰিছে যে তেওঁলোকে কৰি অহা যি এই কৰ্ম প্ৰাকৃতিক দুৰ্যোগৰ পূৰ্বানুমান বা আগজাননী দিয়া বতৰৰ আগজাননী দিয়া বা বিভিন্ন ধৰণৰ ধুমুহা বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী দিয়া সুনামি হওক বা বিভিন্ন ধৰণৰ সাগৰীয় ঘূৰ্ণী হওক ধুমুহা হওক বৰষুণ ধাৰাসাৰ বৰষুণ এই ধৰণৰ বিজুলী ঢেৰেকনি মাৰি কেতিয়া বৰষুণ হ'ব কেতিয়া ধুমুহা হ'ব শিলাবৃষ্টি হ'ব কেতিয়া খুব বেছিকৈ বতাহ বলিব ধুমুহা আহিব এই সকলোখিনি যিবোৰ খবৰ তেওঁলোকে আগতীয়াকৈ দি আহিছে সেইখিনিয়ে ৰাইজক কিন্তু সাধাৰণ লোকক দেশবাসীক যথেষ্ট পৰিমাণে সহায় কৰিছে আৰু জীৱন ৰক্ষা কৰিছে মানুহৰ আৰ্থিক যি মানুহৰ ক্ষয়ক্ষতি হয় সেয়া মানুহৰ ৰক্ষা কৰিছে গতিকে এতিয়া ভাৰতীয় বিজ্ঞানীসকলে খবৰ দিব পাৰিব যে ভূমিকম্পৰ আগজাননী যে ভূমিকম্প কেতিয়া হ'ব ভূমিকম্পৰ আগজাননী দিয়াৰ ক্ষেত্ৰত এতিয়া ভাৰতীয় বিজ্ঞানীসকলে কাম কৰি আছে হয়তো ভাৰতীয় বিজ্ঞানীসকলে প্ৰথম হ'ব যিয়ে ভূমিকম্পৰ আগজাননী যদি তেওঁলোকে দিব পাৰে সঠিককৈ তেনেহলে তেওঁলোকে প্ৰথম হ'ব যে তেওঁলোকে ভাৰতীয় বিজ্ঞানীসকলে ভূমিকম্পৰ আগজাননী দিব পাৰিছে গতিকে এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী গৰাকীয়ে তেওঁলোকক আহ্বান কৰিছে যাতে তেওঁলোকে এই ক্ষেত্ৰত কাম কৰে কাৰণ এতিয়ালৈকে তেওঁলোকে যিবোৰ খবৰ দিছে সেই সকলোবোৰে সঠিক হৈছে আৰু 2047 চনৰ ভিতৰত যিহেতু IMD অৰ্থাৎ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই যিবোৰ তথ্য দিব সেয়া 100% নিখুঁত শুদ্ধ আৰু সত্য হ'ব আৰু সেই সংকল্প তেওঁলোকে লৈছে তেওঁলোকৰ 150 বছৰীয়া এই প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত গতিকে এটা গুৰুত্বপূৰ্ণ এটা বিভাগ এটা চৰকাৰী বিভাগ 150 বছৰ অতিক্ৰম কৰা সেই বিভাগটোৱে ইতিমধ্যে তাৰ যিসকল বিজ্ঞানী তেওঁলোকে এতিয়া এই বিষয়টোত লাগি আছে যে তেওঁলোকে ভূমিকম্পৰ আগজাননী তেওঁলোকে দিবলৈ চেষ্টা কৰি আছে হয়তো তেওঁলোক নিশ্চয়কৈ সফল হ'ব পাৰিব আৰু যদি এই ভূমিকম্পৰ আগজাননী দিয়াত তেওঁলোক সফল হয় তেনেহলে নিশ্চয়কৈ এয়া সমগ্ৰ বিশ্বৰ ভিতৰতে হ'ব এটা অতিকে এটা উল্লেখযোগ্য উল্লেখনীয় এটা বিষয় যে ভাৰতীয় বিজ্ঞানীসকলে এই ক্ষেত্ৰত তেওঁলোকে এটা নজিৰবিহীন এটা তেওঁলোকে কাম তেওঁলোকে কৰিব পাৰিব ভূমিকম্পৰ আগজাননী দি গতিকে সেই দিনটোলৈ এতিয়া সকলোৱে অপেক্ষা কৰিছে যে ভাৰতীয় বিজ্ঞানীসকল সফল হওক তেওঁলোকৰ যি গৱেষণা তেওঁলোকৰ যি পৰীক্ষা নিৰীক্ষা উন্নত প্ৰযুক্তিৰে তেওঁলোকে যি ধৰণে এতিয়া আগবাঢ়িছে এই ধৰণৰ সঠিক আৰু নিখুঁত শুদ্ধ আৰু সত্য তথ্য
দেশবাসীক যোগান ধৰিবৰ বাবে তেওঁলোক আগবাঢ়িছে সেই পৰীক্ষাত সেই গৱেষণাত যাতে তেওঁলোক সফল হয় সেইবাবে প্ৰধানমন্ত্ৰী গৰাকীও তেওঁলোকক শুভেচ্ছা জনাইছে আৰু তেওঁলোকে আশা কৰিছে যাতে খুব সোনকালে যাতে বিজ্ঞানীসকল সফল হৈ তেওঁলোকে ভূমিকম্পৰ আগজাননী তেওঁলোকে দিব পাৰে আৰু ভাৰতীয় বিজ্ঞানীসকলে যাতে এই যেটো ক্ৰেডিটটো আসলে ভাৰতীয় বিজ্ঞানীসকলে প্ৰথমে লগ সেইটো প্ৰধানমন্ত্ৰী গৰাকীয়ে বিচাৰিছে আৰু তাৰ সেই ক্ষেত্ৰত যাতে সোনকালে তেওঁলোকে এই যে তেওঁলোকৰ মিছন সেই মিছনত যাতে তেওঁলোক সফল হ'ব পাৰে হেয়া তেওঁ কামনা কৰিছে গতিকে নিশ্চয়কৈ এইটো এটা খুবেই ভাল খবৰ হ'ব আৰু আজিৰ দিনটোত বিশেষকৈ মই পুনৰবাৰ কৈছো যে আমি প্ৰত্যেক দিনে আপোনালোকৰ বাবে লৈ অহা যি বতৰৰ খবৰ হেয়া IMD অৰ্থাৎ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া তথ্যৰ ওপৰত ভিত্তি কৰি আমি কওঁ আৰু যিবোৰ তথ্য এতিয়ালৈকে তেওঁলোকেও দাবী কৰিছে যে 90% শুদ্ধ হৈ আহিছে 5 দিনৰ তেওঁলোকে যি বতৰৰ ফৰকাষ্ট তেওঁলোকে দিয়ে আৰু যিখিনি তথ্য আমি যিখিনি কওঁ সেইখিনি আপোনালোকে নিজেও গৈ IMD ৰ ৱেবছাইটত আপোনালোকে চাব পাৰে সেই 90% মিলি আহিছে আৰু সেই একেখিনি তথ্যই 100% তেওঁলোকে শুদ্ধ কৰিবলৈ গৈ আছে 2047 ৰ ভিতৰত গতিকে খুবেই এটা নিশ্চয়কৈ ভাল খবৰ আপোনালোকে কেনে পালে আমাক কমেন্ট কৰি জনাব আমি সেই কমেন্টখিনি নিশ্চয়কৈ আমাৰ দৰ্শকসকলক জনাব চেষ্টা কৰিম যে আপোনালোকে কেনে পালে বা এই নতুন খবৰটোৱে আপোনালোকক কেনে পালে আপোনালোকে আমাক কমেন্ট কৰি আপোনালোকৰ